আজি দিনটোত গোটেই সমগ্ৰ অসমতে প্ৰতিখন স্বাস্থ্য কেন্দ্ৰত চিকিৎসালয়ত ধৰ্মঘটৰ এটা কাৰ্যসূচী হাতত লোৱা হৈছে যিহেতুকে আজি NISMৰ শুভাৰম্ভণি হোৱাৰ পৰা আজিৰ দিনটোলৈকে প্ৰায় 16-18 বছৰ হৈ গ'ল কিন্তু কোনো ধৰণৰ এই কৰ্মচাৰীসকলৰ সম্পৰ্কত চৰকাৰে আজিলৈকে কোনো ধৰণৰ এটা সুবিধা প্ৰদান কৰা নাই কৰ্মচাৰীসকলে জনসাধাৰণৰ লগত যেনেধৰণে ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে সেৱাৰ মানসিকতাৰে সেই মানসিকতাটো যাতে ইতিবাচক দিশে যদি আৰু অলপ আগবাঢ়ি লৈ যাব পৰা যায় তাৰ কাৰণে চৰকাৰে যাতে ব্যৱস্থাটো অতি সোনকালে কৰি দিয়ে যিহেতুকে আমি NISM কৰ্মচাৰী সন্থাই কোনোদিনে আমি নাভাবোঁ যে এইখিনি জনসাধাৰণৰ লগত আমাৰ যিটো সম্পৰ্ক বৰ্তমানে গঢ় লৈ উঠিছে সেই সম্পৰ্কটো তেখেতসকলে বিৰূপ প্ৰভাৱ নপৰক এটা নেতিবাচক দিশলৈ গতি নকৰক গতিকে আমি চৰকাৰক অতি সোনকালে এইটো দাবী জনাব বিচাৰিছোঁ যে এই NISM কৰ্মচাৰীসকলে যেনেধৰণে শোষিত বা বঞ্চিত হৈ আছে অন্য কৰ্মচাৰীসকলৰ তুলনাত এখেতসকলৰ এই সমস্যাখিনি অতি সোনকালে সমাধান কৰি দিয়ক যিহেতুকে গোটেই চিকিৎসা ব্যৱস্থাটোত এই কৰ্মচাৰীসকলক যদি আঁতৰাই ৰখা হয় তেতিয়াহ'লে গোটেই চিকিৎসা ব্যৱস্থাটো অচল হৈ পৰিব গতিকে আমি অনাগত দিনবিলাকত চৰকাৰক খুব ইতিবাচক দিশে যাতে এই আন্দোলনটোক যাতে তেখেতসকলে লয় ইতিবাচক দিশ হিচাপে লয় আৰু যাতে জনসাধাৰণৰ লগতে এই স্বাস্থ্য সেৱাত জড়িত হৈ থকা কৰ্মচাৰীসকলে যাতে এটা ভৱিষ্যতে এটা ভাল মানসিকতা ইতিবাচক মানসিকতাৰে যাতে আগবাঢ়িব পাৰে নিজৰ চিকিৎসা সেৱাৰ ক্ষেত্ৰত তাকে আমি কামনা কৰিছোঁ যাতে আমি কোনোদিন নিবিচাৰোঁ যে এনেকুৱা ধৰণৰ এটা কাৰ্যসূচী হাতত লৈ আমি আমাৰ যিসকল জনসাধাৰণ আছে আমি ৰোগীসকল আছে আমি তেখেতসকলক বঞ্চিত কৰিম গতিকে আমি সদায় এটা পজিটিভ ধাৰাৰে আমি আগবাঢ়ি গৈ আছোঁ আৰু এই 3দিনীয়া কাৰ্যসূচীটো আচলতে আমাৰ কাৰণে এটা চৰকাৰক এটা আহ্বানে জনাব বিচাৰিছোঁ যে তেখেতসকলে যাতে আমাৰ শোষিত কৰ্মচাৰীসকলক যাতে তেখেতসকলে এই ক্ষোভৰ পৰা অৱসৰ ঘটাব পাৰে অনাগত দিনত যাতে তেখেতসকলে কামৰ ক্ষেত্ৰত যাতে আৰু দুগুণ উৎসাহে যাতে কামত আগবাঢ়ি যাব পাৰে ইয়াকে মই আশা ৰাখিছোঁ বাকীখিনি আমাৰ উপৰোক্ত বক্তাই কৈ গ'ল গতিকে সেইখিনিয়ে আমাৰ দাবী গতিকে সেই দাবীখিনি যাতে চৰকাৰে পুনৰবাৰ কৈছে যে অনাগত দিনবিলাকত যাতে তেখেতসকলে ইতিবাচক হিচাপে লয় এইখিনিকে মই ধন্যবাদ জনাইছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত